Hello students, আমি ডিসকাস কৰি আছিলো চেপ্টাৰ নম্বৰ 2 বায়োলজিক্যাল ক্লাসিফিকেশন। অলৰেডি আমি 6টা ক্লাছত বায়োলজিক্যাল ক্লাসিফিকেশনৰ দুটা কিংডম ডিসকাস কৰিলো, ঠিক আছে। আৰু আমি লাষ্ট ক্লাছত ডিসকাস কৰিছিলো ফাঞ্জাই কিংডম, যেটো থাৰ্ড কিংডম আছিলে। আমি ফাঞ্জাই কিংডমৰ ক্যাৰেক্টাৰ্স বিষয়ে আমি লাষ্ট ক্লাছত ডিসকাস কৰিছিলো, ঠিক আছে। আজি আমি ডিসকাস কৰিম ফাঞ্জাইৰ ক্লাছখিনিৰ বিষয়ে, ঠিক আছে। অলৰেডি আমাৰ দুটা কিংডম ফিনিশ হৈছে, মনেৰা কিংডম আৰু প্ৰতিষ্ঠা কিংডম। আৰু আমি থাৰ্ড কিংডম যেটো আছিলে ফাঞ্জাই কিংডম, আমি লাষ্ট ক্লাছৰ পৰা ষ্টাৰ্ট কৰিছিলো, ঠিক আছে। আমি লাষ্ট ক্লাছত ফাঞ্জাই কিছুমান ক্যাৰেক্টাৰ্স পাইছিলো। কেনেকুৱা ধৰণৰ আমি ক্যাৰেক্টাৰ্স পাইছিলো, ফাঞ্জাই বিলাক কেনেকুৱা ধৰণৰ আছিলে, ইউনিসেলুলাৰ আৰু মাল্টিসেলুলাৰ। ফাঞ্জাই বিলাক ওৱান সেল ষ্ট্ৰাকচাৰ আছিলে আৰু মোৰ দেন ষ্ট্ৰাকচাৰ, কিছুমান মোৰ দেন ওৱান সেল ষ্ট্ৰাকচাৰ ফাঞ্জাইও আমি পাইছিলো। আৰু ফাঞ্জাই বিলাক মেইনলি কি আছিলে, ইউকেৰিয়ট আছিলে। ইউকেৰিয়ট মিনিং দে হেভ ট্ৰু নিউক্লিয়াছ। আৰু আমি কেনেকুৱা পাইছিলো, ফাঞ্জাই বিলাকৰ বডিটো কেনেকুৱা আছিলে, ফিলামেন্টাছ। আৰু এভৰি ফিলামেন্টছ আৰ কল হাইফি, হয়নে। আৰু মাছ অফ হাইফি অৰ গ্ৰুপ অফ হাইফি ইজ কল মাইচেলিয়াম, আমি যেটো লাষ্ট ক্লাছত পাইছো, ঠিক আছে। আৰু ফাঞ্জাই ক্ষেত্ৰত সেল ওয়াল মেড আপ অফ কাইটিন, হয়নে। আৰু ফাঞ্জাই ফুডটো কি ফৰ্মত ৰিজাৰ্ভ হৈ থাকে, গ্লাইকোজেন ফৰ্মত। আৰু ফাঞ্জাই মুড অফ নিউট্ৰিশনটো কেনেকুৱা ধৰণৰ আছিলে, হিটাৰ টপিক পাইছিলো, ঠিক আছে। আৰু আমি কি পাইছিলো, ফাঞ্জাই ক্ষেত্ৰত ৰিপ্ৰডাকশন মেইনলি এসেক্সুৱেল হয় বাই দা ফৰ্মেশন অফ স্পোৰ এণ্ড বাই দা প্ৰসেস অফ বাডিং, হয়নে। আৰু আমি ৰেয়াৰলি সেক্সুৱেল ৰিপ্ৰডাকশন দেখিছিলো। আৰু এক্সাম্পল আমি পাইছিলো ৰাইজোপাছ, পেনিচিলিয়াম, সেকাৰোমাইচিছ এটসেট্ৰা। আজি আমি পঢ়িম ফাঞ্জাই ক্লাছখিনিৰ বিষয়ে। ফাঞ্জাইক ডিফাৰেণ্ট টাইপ অফ ক্লাছত ডিভাইড কৰা হৈছে based on their morphology of the mycelium, mode of spore formation and the fruiting bodies form. এই তিনটাৰ ওপৰত বেস কৰি ফাঞ্জাই বিলাকক চাৰিটা ক্লাছত ডিভাইড কৰা হৈছে, ঠিক আছে। মাইচেলিয়ামৰ ষ্ট্ৰাকচাৰৰ ওপৰত বেস কৰি, mode of spore formation and the spore producing organৰ ওপৰত, spore producing organটোৰ ওপৰত বেস কৰি ফাঞ্জাই বিলাকক চাৰিটা ক্লাছত ডিভাইড কৰা হৈছে। নাম্বাৰ 1 টো হৈছে ফাইকোমাইচিটিছ, second to is ascomycetes, third to is basidiomycetes, and last one is deuteromycetes. আমি আজি ক্লাছত যি দুটা ফাৰ্স্ট ক্লাছ আছিলে ফাইকোমাইচিটিছ এণ্ড এস্কোমাইচিটিছৰ বিষয়ে ডিসকাস কৰিম, ঠিক আছে। নেক্সট ক্লাছত আমি ডিসকাস কৰিম বেচিডিওমাইচিটিছ এণ্ড deuteromycetesৰ বিষয়ে। সো ফাৰ্স্ট to হৈছে ফাইকোমাইচিটিছ। They are found in aquatic habitats and on decaying wood, moist and damp places, or as obligate parasites on plant. ফাইকোমাইচিটিছ বিলাক মেইনলি কি হয়, একুৱেটিক হয়, ঠিক আছে। পানীত সিহঁতি বাস কৰে মেইনলি। আৰু ডিকেইং উড, পচা কাঠ আৰু মইষ্ট এৰিয়া বিলাকত ফাইকোমাইচিটিছ বিলাক দেখা যায়। আৰু তাহাঁতি কি হয়, অব্লিগেট পেৰাসাইটছ। অব্লিগেট পেৰাসাইটছ মিন্স তাহাঁতৰ নিজৰ লাইফ সাইকেলটো কমপ্লিট হ'বলৈ এটা হোষ্ট লাগে, ঠিক আছে। সো ফাইকোমাইচিটিছ বিলাক আমি মেইনলি একুৱেটিক পাইছিলো এণ্ড অন ডিকেইং উড, মইষ্ট ডেম্প প্লেচেছ অৰ এজ অব্লিগেট পেৰাসাইটছ অন প্লান্টছ। আৰু ফাইকোমাইচিটিছ বিলাকৰ ক্ষেত্ৰত কি আছিলে, মাইচেলিয়াম বিলাক এসেপ্টেড আছিলে আৰু সিনোসাইটিক আছিলে। এটা এসেপ্টেড মানে কি হয়, এসেপ্টেড মানে কি হয়, সেপ্টা মিনিং ওয়াল, ঠিক আছে। সেপ্টা মিন্স ওয়াল আৰু এসেপ্টেড মিনিংস হৈছে ওয়ান লং সেল উইল মেনি নিউক্লিয়াই, দে ডু নট ফৰ্ম সেপ্টা বিটুইন দা নিউক্লিয়াই। সো তোমালোকে কি পালা, এসেপ্টেড মানে হৈছে, এসেপ্টেড কন্ডিশনটো কোনটো কন্ডিশন কয়, যেটো কন্ডিশনত তোমাৰ সেপ্টা নাথাকে, নিউক্লিয়াই দুটাৰ মাজত সেপ্টা নাথাকে। আৰু সিনোসাইটিক কোনটো কয়, কোনটো কন্ডিশনক কয়, মাল্টি নিউক্লিয়েট কন্ডিশনটো তোমাৰ সিনোসাইটিক কন্ডিশন কয়, ঠিক আছে। সো কি হয়, ফাইকোমাইচিটিছৰ মাইচেলিয়াম বিলাকৰ ক্ষেত্ৰত কি হয়, মাল্টি নিউক্লিয়েট হয় মাইচেলিয়াম বিলাক, প্লাস দুটা নিউক্লিয়াৰ মাজত কোনো ধৰণৰ ওয়াল নাথাকে, কোনো ধৰণৰ সেপ্টা নাথাকে। সো ফাইকোমাইচিটিছৰ মাইচেলিয়াম বিলাক এসেপ্টেড আৰু সিনোসাইটিক হয়। সিনোসাইটিক মিন্স made up of multinucleate continuous mass of protoplasm enclosed by one cell wall. সেই কন্ডিশনটো কোৱা হয় তোমাৰ সিনোসাইটিক কন্ডিশন। আৰু ফাইকোমাইচিটিছৰ ক্ষেত্ৰত এসেক্সুৱেল ৰিপ্ৰডাকশন কি স্পোৰ থ্ৰুৱেদি হয়, বাই জুস্পোৰ অৰ বাই এপ্লানোস্পোৰ। তোমাৰ জুস্পোৰ্স বিলাক কি হয়, মটাইল হয়। মটাইল মিন তাহাঁতি মুভ কৰিব পাৰে, হয়নে। আৰু এপ্লানোস্পোৰ্স বিলাক হয় নন মটাইল, যিবিলাকে মুভ কৰিব নোৱাৰে, ঠিক আছে। আৰু ফাঞ্জাই ক্ষেত্ৰত কি হয়, ফাইকোমাইচিটিছ ফাঞ্জাই ক্ষেত্ৰত দে আৰ কল এলগেল ফাঞ্জাই বিকজ অফ দেয়াৰ একুৱেটিক হেবিটেট। ফাইকোমাইচিটিছ বিলাকক কি বুলি কোৱা হয়, এলগেল ফাঞ্জাই বুলি কোৱা হয়। যেনেদৰে এলগি বিলাকৰ মেইন হেবিটেট কি হয়, একুৱেটিক হয়, পানী হয়, তেনেদৰে কি হয়, ফাইকোমাইচিটিছ বিলাকৰো হেবিটেটটো মেইনলি একুৱেটিক হয়। সো এই বিহেভিয়াৰটো, এই হেবিটেট কন্ডিশনটো সেম হোৱাৰ কাৰণে ফাইকোমাইচিটিছ বিলাক এলগেল ফাঞ্জাই বুলি কোৱা হয়, ঠিক আছে।
তো এক্সাম্পল হিচাপে আমি ফাইকোমাইচিটিছ পাইছোঁ মিউকৰ ৰাইজোপাছ এলবিউগো এটসেট্ৰা আৰু নেক্সট ক্লাছটো তেনেদৰে হৈছে কি এস্কোমাইচিটিছ এস্কোমাইচিটিছবিলাক মেইনলি কি হয় সেপ্ৰোফাইটিক হয় এটা সেপ্ৰোফাইটিক মিন্স কি সেপ্ৰোফাইটিক মিন্স দে ফিড অন dead decay organic matters হয় না যেটা আমি পাইছো অলৰেডি সেপ্ৰোফাইটিক আৰু তাহাঁতি কি হয় ডিকম্পোজাৰ হয় ডিকম্পোজাৰ্স মিন্স দে ব্ৰেক ডাউন দা ডেড অৰ্গেনিক মেটাৰ ইনটু এ সিম্পল সাবস্টেন্স আৰু কি হয় তাহাঁতি কপ্ৰোফিলাছ মিন্স যিবিলাকে এনিমেল ওয়েষ্টত বাস কৰে হেবিলাকক কপ্ৰোফিলাছ বুলি কোৱা হয় সো এস্কোমাইচিটিছৰ হেবিটেট বিলাক এনেকুৱা ধৰণৰ হয় আৰু এস্কোমাইচিটিছৰ মাইসিলিয়াম বিলাক কেনেকুৱা হয় ব্ৰাঞ্চ আৰু সেপ্টেট হয় সেপ্টেট মিন্স তাহাঁতৰ নিউক্লিয়াই বিলাকৰ মাজত এটা ওয়াল থাকে এখন সেপ্টা থাকে সো তাহাঁতৰ কন্ডিশনটো কেনেকুৱা হয় সেপ্টেট যেটো তোমাৰ ফাইকোমাইচিটিছৰ ক্ষেত্ৰত এসেপ্টেট আছিল ঠিক আছে আৰু এস্কোমাইচিটিছৰ ক্ষেত্ৰত এসেক্সুৱেল স্পোৰ্স কনিডিয়া ফৰ্ম হয় ঠিক আছে আৰু সেক্সুৱেল স্পোৰ্স বিলাক হৈছে এস্কোস্পোৰ্স which are produced endogenously in sac-like structure called asci and these asci are arranged in different types of fruiting bodies called ascocarps ঠিক আছে ascocarpৰ ভিতৰত কি থাকিব asci and asci ভিতৰত তোমাৰ কি থাকিব যিবিলাক sexual spores হেবিলাক ascospores বিলাক থাকিব ঠিক আছে Ascomycetes are called sac fungi because they form a sac-like structure called ascus, which contains the sexual spores called ascospores produced by the fungi. এটা তোমাৰ Ascomycetes বিলাকক কি fungi বুলি কোৱা হয় sac fungi বুলি কোৱা হয় কিয় কোৱা হয় তোমাৰ যিবিলাক sexual spore ascospore বিলাক ফৰ্ম হয় ascus টো কেনেকুৱা হয় sac-like structure হয় sac-like structures mean bag-like structure ঠিক আছে বেকৰ নিচিনা হয় দেখিবলৈ এস্কাছটো সো কি বুলি কোৱা হয় এস্কোমাইচিটিছ বিলাকক সেক ফাঞ্জাই বুলি কোৱা হয় ঠিক আছে আৰু এস্কোমাইচিটিছৰ এক্সাম্পল হিচাপে তোমালকে ল'ব পাৰা এস্পাৰজিলাছ ক্লেভিসেপ্স নিউৰোস্পোৰা এটসেট্ৰা ঠিক আছে সো আজি ক্লাছত আমি দুটা ক্লাছ পঢ়িলো ফাইকোমাইচিটিছ যেটো তোমাৰ এলগেল ফাঞ্জাই আছিল এলগেল ফাঞ্জাই কিয় কোৱা হৈছিল বিকজ অফ देयर একুৱেটিক habitat হে কাৰণে তাহাতক কি বুলি কোৱা হৈছিল এলগেল ফাঞ্জাই আৰু যেটো নেক্সট ক্লাছ পাইছিলো আমি এস্কোমাইচিটিছ যেটো তোমাৰ সেক ফাঞ্জাই বুলি কোৱা হয় কিয় সেক ফাঞ্জাই বুলি কোৱা হয় যেহেতু এস্কাস বিলাক কেনেকুৱা ধৰণৰ হয় সেক লাইক স্ট্ৰাকচাৰ বেক লাইক স্ট্ৰাকচাৰ হয় হে কাৰণে এস্কোমাইচিটিছ বিলাকক সেক ফাঞ্জাই বুলি কোৱা হয় সো আজি ক্লাছত আমি এই দুটা ক্লাছ পঢ়িলো আৰু মাইচিটিছ ঠিক আছে সো আজিলে থ্যাংক ইউ ভেৰি মাচ হেভ এ নাইস ডে